হেল্ল' বন্ধুসকল, এই ছেটখন দেখিছেনে? এইখন ছেট আজি লগালোঁ। এইখন আপোনাৰ পলিকাৰ্বনেট ছেট হয়। এতিয়া আপোনাৰ ইয়াতে লগাই আছে। চাওক মিস্ত্ৰী কাম কৰি আছে বাহিৰত, কেনেকুৱা কৰি আপোনাৰ ছাদ মানে চাজাত বহি কেনে কাম কৰিব লগা হৈছে আৰু কাঠ ৰছী লগাই। এইখন দিলে কি হয়, আপোনাৰ ৰ'দটোও পায়, বৰষুণো মানে আন্ধাৰ নহয় একচুৱেলি, সেইকাৰণে এনেকুৱা কৰি লগাই দিয়া যায়। যদি কোনোবাক মানে লাগে আপুনি কণ্টেক্ট কৰিব আপোনালোকে। এইখন পলিকাৰ্বনেট ছিট হয়। তো এইটো এনেকুৱা কৰি আমি বেণ্ড কৰি ডিজাইন কৰি দিয়া হৈছে। এতিয়া কাম কৰি আছে আপোনাৰ ৰছী লগাই কেনে আপোনাৰ বস্তুটো নমাই দি কেনে কৰা হৈছে। এতিয়া আপোনাৰ ৱেল্ডিং কৰি দিয়া আছে। এইখন এনেকুৱা কৰি আপোনাৰ পোহৰ তাৰমানে এন্ধাৰ হৈ নাযায়। খিৰিকী যদি আপোনাৰ টিঙৰ লগাই তেতিয়াহ'লে এন্ধাৰ হৈ যায় ন। এনেকুৱা লগাই ল'লে আপোনাৰ এন্ধাৰ নহ'ব। আৰু চাওক এই বাহিৰৰ পৰা কি ধুনীয়া লগা হৈছে। আপোনাৰ বৰষুণ অলৰেডি দিয়ে আছে এতিয়া। তো আপোনাৰ বৰষুণো নপৰে, আকৌ পোহৰো আহি থাকিব আপোনাৰ। আপোনালোকৰ যদি এনেকুৱা ছেট লগা আছে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব মোৰ লগত।